তদন্ত চলিব, সোণাপুৰতো উচ্ছেদ চলিব। ইয়াত এটাৰ পিছত এটা ধৰণৰ বস্তু নাই যে এটা তল পৰিলে আনটো হ'ব। ট্ৰেডিং কেলেংকাৰীটো কোনে ধৰিছে? ময়েতো ধৰাইছোঁ। মোক টকা দিব হওঁতে সন্দেহ হওঁতেতো মই ধৰিলোঁ, কিন্তু গোটেইটো কেলেংকাৰীটো মইহে ধৰিলোঁ, বেলেগেতো ধৰা নাছিলে। গতিকে এতিয়া ধৰা মানুহজনকে আক্ৰমণ কৰিলে তাৰ মানে কি? অপৰাধীক আমি সাহস দিব খুজিছোঁ যে তোক মুখ্যমন্ত্ৰীয়ে ধৰিছে, গতিকে আমি মুখ্যমন্ত্ৰীকে ধৰি দিওঁ। এইটোৰ মিনিংটো কি? যিজন মানুহে গোটেই ঘটনাটো পোহৰত আনিলে তেওঁকে গালি গালাজ কৰা মানে ইনডাইৰেক্টলি অপৰাধীকেইজনক ভিটামিন দিয়া হ'ল নে নাই? এতিয়াতো আপোনালোকে জানে চেনেলবিলাকত বা বিভিন্ন ইউটিউব এওঁলোকৰ ওপৰত পডকাষ্ট হৈছে, এওঁলোকক হিৰো বনাই আছিলে। মইতো দেখা নাছিলোঁ। যেতিয়ালৈকে মোক 1 কোটি টকা দিব অহা নাছিল, মোক মানে ৰিলিফ ফাণ্ডত, তেতিয়ালৈকেতো এওঁলোকক চবেই হিৰো বনাই ৰাখিছিল। হিৰো বনোৱাততো মই নাই। এইসকলক হিৰো বনাই কোনে ৰাখিছিল? আমাৰ সমাজৰ একাংশই ৰাখিছিলে। গতিকে এতিয়া আৰু এইটো পলিটিকেল কৰি মোক গালি গালাজ কৰি কি লাভ আছে? মইতো চবকে ধৰুৱাইছোঁ আৰু মই এইটো তদন্ত দিছোঁ যে অহাকালি কেনেকৈ অপৰাধীকেইজনক জিমখানালৈকে লৈ যোৱা হৈছিল। মই কালি প্ৰথম গ্ৰেপ্তাৰ কৰি আমাৰ এটা পুলিচৰ ফ'ৰ্চে তেওঁলোকক জিমখানাত লৈ গৈছে। লৈ গৈ এটা চেনেলক সাক্ষাৎকাৰ ল'ব দিছে। পুলিচ আৰু সাংবাদিকৰ সম্পৰ্কটো এইটো চিন্তনীয়। তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ, পোনে পোনে লৈ যাব লাগে থানাত। লৈ নগৈ জিমখানাত লৈ আহি পেলাই এটা চেনেলক আকৌ তাৰ ইণ্টাৰভিউ ল'ব সুবিধা দিয়া হৈছে। মই নিজে 7:30 বজাত ইণ্টাৰভিউ চাই আছোঁ। তেতিয়া মই DGPক ফোন কৰিলোঁ, আৰে মই ইণ্টাৰভিউ চাই আছোঁ, মানুহ থাকিব লাগে লকআপত, ইয়াত ইণ্টাৰভিউ হৈ আছে। কেছটোৰ পিছত মইহে লাগি আছোঁ। মই মুম্বাইত আছিলোঁ। ৰাতিপুৱা মই ছাডেনলি টিভি চাওঁতে দেখিছোঁ, আপোনালোকে সেই চেনেলটোৰ তলত দৰ্শকত মোৰ নামটোও দেখিব। মই চাই আছোঁ, মই দেখিলোঁ যে ইটো জেলত থাকিব লাগে, ই কেনেকৈ ইণ্টাৰভিউ দি আছে। তেতিয়া মই ফোন কৰি হুলস্থুল লগালোঁ। গতিকে মইতো ইয়াৰ পিছতে লাগি আছোঁ আৰু আজি আমি কেবিনেটত সাহসী সিদ্ধান্তটো ল'ম ইয়াৰ ওপৰত। সেইবিলাকত কোনো ইছ্যু নাই। কিন্তু ঘটনাটো হ'ল যে মই ইমানখিনিলৈকেও মই এইটোত সন্তুষ্ট নহয় যে তেওঁক গ্ৰেপ্তাৰ কৰি তেওঁলোকক ডাইৰেক্টলি থানাত লৈ যাব লাগিছিল। এবাৰ জিমখানাত লৈ আহি এটা চেনেলক সাক্ষাৎ কৰাৰ সুবিধা। এতিয়া গোটেই কথাবিলাকৰ মাজত আপোনালোকে ক'ৰবাত সোমাই আছে, কোনোবা ইউটিউব, কোনোবা চেনেল। ঝামেলাটো আপোনালোকৰ পৰাই আহেগৈ, ঝামেলাটো মোৰ পৰাতো নাহে। এই গোটেই ঝামেলাবিলাকো আপোনালোকে এনেকৈ বিয়া খাব গৈছিল, কি খুৱাইছিলে, কি খাইছিলে, যিবিলাক এতিয়া ইউটিউব ওলাই আছে, এইবিলাকতো মই কৰা নাই। আৰু আধা ইউটিউবক চাব লোকসভা ইলেকশ্যনৰ সময়তে আধা ইউটিউব চেনেলে মোক গালি পাৰি আছিল। ব্যৱস্থাৰ কি ল'ব? এতিয়া আপোনালোকে কিবা দেখুৱালে আপোনালোকক মই কি ব্যৱস্থা ল'ব পাৰোঁ? দেশততো মই যদি আপোনালোকক এৰেষ্টো কৰোঁ, হাইকোৰ্টে বেল দি দিব, ক'ব যে সংবাদ মহলৰ ওপৰত কিয় আক্ৰমণ চলাইছে। এতিয়া সাংবাদিকৰ ওপৰত ব্যৱস্থা সাংবাদিকে নিজে ল'ব লাগিব। চৰকাৰেতো আৰু সাংবাদিক ইউটিউবাৰৰ ওপৰত চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে। আৰু যিমানবোৰ ইউটিউবাৰে এওঁলোকৰ ইণ্টাৰভিউ লৈছিল, আপোনালোকে চাব লোকসভা ইলেকশ্যনত এই আটাইবোৰ ইউটিউবাৰে বিজেপিক গালি গালাজ কৰি আছে। নাই, এইবিলাক ইউটিউব পডকাষ্ট আৰু এইবিলাক তাৰে ভাগ ভাগ আৰু য'ত বাজিছে বাজিছে। আৰু মই ডিব্ৰুগড়ত ধৰিছে, ডিব্ৰুগড়ত আমি ভায়েকক মুজাফৰপুৰত ধৰিছে, এই দুজনক ডিব্ৰুগড়ত ধৰিছে। এইটো ময়েতো ক'লোঁ যে মই বেয়া পাইছোঁ বুলি। সেইটো ৰাজ আতিথ্য দিয়া নাই, এটা চেনেলক সহায় কৰিবৰ কাৰণে লৈ গৈছিল। এইটো আৰক্ষীক দোষ দি লাভ নাই। আৰক্ষীক চেনেলটোৱে ইণ্টাৰফেয়াৰ কৰি দিলে, কাৰণ সেই চেনেলটোৱে কিবা কাৰণত আৰক্ষীজনক ইনফ্লুৱেঞ্চ কৰিলে। গতিকে ঘটনাটোৰ পিছফালে চেনেল আৰু সাংবাদিকহে আছে। এতিয়া ওলাব, ক'ত যাব? ওলাব এটা দিনত। এতিয়া এজন মানুহ পলাই গ'লে আপোনালোকে যেনেকৈ কয় পুলিচে ধৰি আনিব লাগে, তাৰমানে পুলিচে এড্ৰেছটো গম পাব লাগিব, পুলিচৰ লগত লিংক থাকিব লাগিব। সময় লাগে। কিছুমান অপৰাধী ধৰোঁতে 5 বছৰ লাগে, কিছুমান 2 বছৰ লাগে, কিছুমান 2 দিন লাগে। এতিয়া কৰিছে আৰু সেই উদ্যানখনত এতিয়ালৈকে তেওঁলোকৰ হাতত কোনো